গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰো বৰ্তমান ভালেই। মোৰ ভাল বেয়াৰ মাজতে, বেটাৰ ভাল যদি মোৰো ভাল। বেটা এতিয়া অলপ ভাল পাইছে আৰু এয়া, কিন্তু জ্বৰটো দৱাই খোৱালে কমে আকৌ উঠে। তেনেধৰণে এতিয়া খেলিছে, ইমান ভাল লাগিছে। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে এয়া কৰিমা মাহীহঁতৰ ঘৰত আজি ইফতাৰ কৰিবৰ বাবে নিমন্ত্ৰণ দিছে আৰু দাৱাত দিছে। ইফতাৰ তাত কৰিবলৈ কৈছে চাচুৰি আৰু মোক। সেয়া সিহঁতে প্ৰিপেৰেশ্যন চলাইছে, মোক অকণ সোনকালে মাতিছে, পিঠাগুড়ি খুন্দি আছে। টিকলিজনীয়ে চালি দিছে আৰু মাহীয়ে খুন্দিছে আৰু তেনেধৰণে মেচিনতে। আৰু এয়া ওচৰৰে ল'ৰা লগত খুব ধুনীয়াকৈ বল খেলিছে। সি গা ভাল পালে কেতিয়াও এনেকৈ বহি নাথাকে, খুব খেলে, ভাল পায় আৰু কিন্তু জ্বৰ লৈও খেলে। এয়া এইফালে এয়া বুট দি যিহেতু পোলাও বনোৱা হ'ব, বুটখিনি ধুনীয়াকৈ বনোৱা হ'ল আৰু পোলাও। এয়া চাউল তেনেধৰণে এয়া আমি এতিয়া সন্ধিয়া লগ পাইছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। প্লিজ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে কৰিব মাহীয়ে এইফালে এনেকৈ ভগাই দিছে আৰু এয়া মই অকণমান থুলমূলকৈ ভিডিঅ' কৰিছোঁ আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব। এইফালে এয়া পোলাও দি আছে আৰু এয়া সকলোৱে দোৱা কৰিছে, আমিন ধৰিছে। এয়া খুব জল্দা কৰিছে, এইকণ সময় সকলোৰে তেনেকুৱাই হয়। এয়া চাওক, আমাৰ টিকলুৱেও ধৰিছে। এয়া সকলোকে দিছে আৰু বহুত ভাল লাগে আৰু ৰোজা মাহত। এয়া চাওক, বুট পোলাও এনেধৰণৰ আৰু খুব ধুনীয়াকৈ খুৱাইছে। ধেৰ কিবা কিবি আছে, মই আপোনালোকক দেখুৱাম। এয়া ইগনোৰ নকৰিব, যিহেতু আপোনালোক মোৰ পৰিয়াল হয়। এয়া উৎসাহ দিব আৰু আগলৈ যাতে ভিডিঅ' বনাই যাব পাৰোঁ, আশীৰ্বাদ কৰিব। এইফালে বেটাহঁতে ইফতাৰ ল'লেও, যিহেতু এইফালে এয়া পিঠা, এইফালে এয়া ভাজি, পকৰি, খেজুৰ, আঙুৰ, আপেল, কল, ডিম আৰু ইফালে এয়া পোলাও। তেনেধৰণে খুব ধুনীয়াকৈ এয়া খুৱাইছে আৰু বিৰাট ধুনীয়াকৈ দিছে। সকলোকে এনেধৰণে দিছে আৰু মোৰ বেটাক দিবলৈ মই নাই দিয়া, কাৰণ বেটাৰ অকণমান গাটো বেয়া, যিহেতু জ্বৰ, খানা নাখায়। এনেই আমাৰ ঘৰত কিন্তু এদিনো খোৱা নাছিল ইফতাৰ। এতিয়া ইয়াতে লগ পাই বহিছে খাবলৈ, আৰু কি কৰোঁ নাজানো। চাই থাকক, অকণ খাইছে আৰু মই খালেতো বহুত ভাল পাওঁ, সি খাব নিবিচাৰে আৰু মই যিহেতু খুৱাই দিওঁ। মই কওঁ পাপা তুমি নিজে খোৱা, নাখায়। এতিয়া সিহঁতে খাইছে কাৰণে মাহীৰ ল'ৰা আৰু ছোৱালীয়ে খাইছে, সেইকাৰণে খাব বিচাৰিছে আৰু তেনেধৰণে। মই কিন্তু খুব ভাল পাইছোঁ, খালেই হয়। এইফালে সকলো বহি দিলোঁ। এইফালে মই সন্ধিয়া ধুমাধুম আহিলোঁ ঘৰলৈ। আমাৰ আব্বা আহিছে, যিহেতু বেটাৰ জ্বৰৰ কাৰণে ঔষধ পাতি লৈ পেলাই মাছ, মিঠাতেল, কণ বিলাহী, ডাঙৰ বিলাহী, আকৌ বৰা চাউলৰ পিঠাগুড়ি, আকৌ চেপা গেলা পুঠি এয়া লৈ আহিছে। এয়া বৰা চাউলৰ পিঠাগুড়ি, এয়া বিলাহী আৰু 2 জাতৰ বিলাহী। এইফালে এয়া জলকীয়া গুড়ি লৈ আহিছে, দি পঠাইছে মায়ে। মাক বাপেকৰটো সদায় টোপোলা, জীয়েকলৈ সদায় থাকে। এইফালে এয়া বেটাৰ দৱাই লৈ আহিছে। এইফালে এয়া চাচুৰিৰো কাহ চৰ্দি জ্বৰ, তাৰ ঔষধ আনিছে আৰু এয়া মাকৰ সদায় জীয়েকলৈ টোপোলা থাকে। আৰু এয়া আব্বাই লৈ আহিছে, ভাইটিৰ লগত আহিছিলে আৰু এতিয়া যাবইগৈ। মইতো কৈছিলোঁ। আৰু বেটাৰ কাৰণে চিপছো আনিছে। এয়া মই পিছতহে দেখাইছোঁ আৰু এয়া 4 পেকেট আনিছে। মাকৰ বাপেকৰ টোপোলা সদায় থাকে, বহুত ভাল লাগে টোপোলা। মই বহুত ভাল পাওঁ চাই। বাই বাই।